ডিব্ৰুগড় চহৰৰ মাৰোৱাৰীপট্টিত বুধবাৰে নিশা সংঘটিত হয় এক মাৰপিটৰ ঘটনা। অভিযোগকাৰী পাঁচআলিৰ এজন যুৱক আভেজ আহমেদ। তেওঁক পাঁচআলিৰ এজন ব্যৱসায়ী আখতাৰ ৰাজা খান ওৰফে টিকৰু খানে দাৰে ঘপিয়াবলৈ উদ্যত হোৱা বুলি জানিবলৈ দিয়ে। দাৰে মাৰিছে টিকলু খান নিজে টিকলু খান নিজে। ক'ত মাৰিছে আপোনাক? এইটো মাৰোৱাৰী তাৰ অফিচৰ ওচৰত, অফিচৰ ভিতৰত। উল্লেখ্য যে টিকৰু খানে হেনো চুৰি গৰু ছাগলীৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ ৰমৰমীয়া ব্যৱসায় চলাই নিয়াৰ অভিযোগ তোলে আৰু সেই ব্যৱসায় পাঁচআলি অঞ্চলত বন্ধ হ'ব লাগিব বুলি ক'ব যাওঁতেই অগ্নিশৰ্মা হৈ তেওঁক আক্ৰমণ কৰা বুলি জানিবলৈ দিয়ে আবেজ আহমেদে। আমাৰ টিকলু খানে মোক ফোন কৰিলে। কোনখানে? টিকলু খান গৰু চোৰ সি হয়। 8টাত মই মানে মোক সুধিলে ক'ত আছা তুমি? মই ক'লোঁ মই পাঁচআলিতে আছোঁ। আহাচোন বোলে কথা এটা আছে। মই ক'লোঁ কি কথা আছে কোৱা, ফোনতে কোৱা। আহা না বোলে তুমি ভাই নিচিনা আহাচোন। মই গ'লোঁ তাত, গৈ মেলি ক'লোঁ, সি মোক কৈছে যে তুমি মোক গাড়ীখন কেলৈ খেদোৱা? মই ক'লোঁ কোনখন গাড়ী? সি কৈছে গৰু গাড়ীখন, নাম্বাৰকেইটাও আছে, গাড়ী নাম্বাৰকেইটাও আছে, দুখন গাড়ী আছে, এখন বগা এখন ৰঙা। সি কৈছে নেক্সট টাইমত নেখেদাবা বোলে। মই ক'লোঁ মোৰ ঘৰৰ যে ইমান বেয়া কাম হয় মই খেদাব লাগিবই। সি মোক কৈছে চাৰুকাত দিয়া কৰা বুলি তুমি এইচব কাম, তুমি চাৰুকাত যোৱা তাতে দিয়া খেদোৱা। মাৰাৰ কাৰণে সেইটোৱে। সি মোক কৈছে তুমি মোৰ গাড়ী ৰাতি নেখেদাবা, তোমাক যি লাগে মই সেইটোৱে দিম। ইতিমধ্যে এই সন্দৰ্ভত ডিব্ৰুগড় সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আবেজ আহমেদে। ইফালে মাৰপিটৰ সত্যতা জানিবলৈ আমি কাষ চাপিছিলোঁ ব্যৱসায়ী আখতাৰ ৰাজা খান ওৰফে টিকৰু খানৰ ওচৰত। তেওঁৰ ভাষ্য কিন্তু সম্পূৰ্ণ বেলেগ। তেওঁ ইতিমধ্যে সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ৰাতি আবেগে মানে 8টা বজাত মোৰ ওচৰত আহে আপোনাৰ মাৰোৱাৰীপট্টি অফিচত। আহি পেলাই সি মোক কয় 50,000 টকা খোজে আৰু 10টা টিকেট, লটাৰী টিকেট লৈ আহিছিলে। 10টা টিকেটৰ দাম হৈ গ'ল 20,000 টকা, যি টিকেট মই এতিয়া বিক্ৰী কৰিবৰ কাৰণে নোৱাৰোঁ। টিকেটকেইটা নাই লোৱা। সি মোৰ পৰা 50,000 টকা খুজিছে। কিহৰ কাৰণে বিচাৰিছিল আপোনাক 50,000? মানে তই 2 নম্বৰ ধান্দা কৰ, তই 2 নম্বৰ ধান্দা কৰ। মই ক'লোঁ কি 2 নম্বৰ ধান্দা মই কৰোঁ? তোমাৰ ওচৰত কিবা যদি অভিযোগ আছে, কিবা তথ্য আছে তো তুমি মানে থানাত দিয়া। আৰু তুমি মানে ৰাতি 11টাৰ মানে তুমি গাড়ী খেদি থাকা, আকৌ মোৰ ওচৰত আহি পেলাই 50,000 টকা তুমি মোক ডিমাণ্ড কৰিছা আৰু যেতিয়া তেতিয়া মানে তুমি মোৰ পৰা মানে 10,000 5,000 খুজিয়ে থাকা। তো মই এইটোৱে কথা ক'লোঁ কি মই কি কাৰণে দিম। সেইটোৱে তৰ্কাতৰ্কিত মানে আমালোকৰ দুটাৰে মানে এটা ডন হ'ল। ডন হোৱাৰ পিছত আকৌ 1:30 বজাত ৰাতি আহি পেলাই মানে তলবাৰ লৈ কিনে আহে তাৰ ল'ৰা। মাৰোৱাৰীপট্টিত বেয়া শব্দৰে মানে গালি দিয়ে। তাত নাপাই কিনে আকৌ মোৰ ঘৰৰ আগত আহি পেলাই আগ চাইডে তাৰ পৰা মানে গালি দিয়া দি কৰে। তাৰপিছত এই 50,000 টকা নিদিয়াৰ কাৰণে মানে সি মোক পইচা খুজিলে। অচিক তুমি পইচা দিয়া বুলিকৈ মই কৈ দিম, TSRক পইচা দিয়া বুলিকৈ মই কৈ দিম। মই ক'লোঁ আৰে মই আজিলৈকে TSRক মই পইচা দিয়া নাই টকা, বা OC ছাৰৰ লগত মোৰ কোনো কথাই নাইকিয়া, 1 টকা মই দিয়াও নাইকিয়া। তো OC ছাৰক আৰু TSRৰ মানে বদনামী কৰা এইটো কথা আছে কি যে কালি যিটো আমালোকৰ মাৰপিট হ'ল সেইষাৰ কথা ক'লে মোৰ ওপৰত মানে দাবাও বনাবৰ কাৰণে পাৰিব, বাছ ইমানেই কথা আছে। নহয় মই ঘুচি হ'ল। তাৰপাছত এটা লাঠি আছিলে, লাঠি দি কিনে মই তাক মাৰিলোঁ। কোনো দাও কোঠাৰ মানে চলোৱা নাইকিয়া আৰু এনেকুৱা নগদ আহাও নাইকিয়া। যিটো কি সি মিছা অভিযোগ তুলিছে কি যিটো দাও কোঠাৰ লৈ কিনে মই মাৰপিট কৰিছোঁ, নাই কৰা। আৰু মোৰ লগত কোনো মানুহো নাইকিয়া, অকল তাৰ মোৰ মাজতে মাৰপিট হ'ল। না গাড়ী খেদোৱালৈকে মোৰ কোনো কথাই নাইকিয়া তাৰ লগত, কোনো গাড়ীৰ লগত মোৰ ৰিলেশ্যনে নাই। মই চিৰি তাক কৈছোঁ যে তাৰ গাড়ী তুমি ৰাতি খেদোৱা কি ভাল পোৱা? নহয় মজা লাগে বুলিকৈ ৰাতি গাড়ী খেদাই কিনে মজা লাগে। মই ক'লোঁ যে চাউথৰ গাড়ী ইমান দৌৰি আছে, চব গাড়ী দৌৰি আছে, ধৰা যায় পেলাই। না মই সেইফালে যাব নাই নহয়, মই এফালে যি কৰিবলৈ আছে মই কৰিম। সেইখিনিয়ে কথা। তাৰ উদ্দেশ্য আছে কি যে মই 2 নম্বৰ ধান্দা কৰোঁ। মই 2 নম্বৰ ধান্দা কৰোঁ, ঠিক আছে, পুলিচ আছে, প্ৰশাসন আছে, তেখেতলোকে মোক গাইড কৰিব, তেখেতলোকে মোক ধৰক। যদি মই এইটোত চামিল আছোঁ তো মোক যি কৰিবৰ কাৰণে আছে আৰক্ষীয়ে মোক কৰক, কোনো কথা নাই। সি কোনো আৰক্ষী নহয়, সি ইমান তথ্য বিচাৰিব, ইমান মানে মোৰ বিষয়ে ছানবিন কৰিব। আৰু মোৰ কমিনো কি আছে? মোৰ নিজৰ গাখীৰ আছে, গাখীৰৰ পৰা মই চলি যাওঁ। নিজৰ ভাড়া ঘৰ আছে, ভাড়া ঘৰৰ পৰা মই মানে নিজৰ খাদ্য বস্তু যিটো ঘৰত লাগে নিজৰ পৰিবাৰৰ প্ৰতি মই চাই আছোঁ, চলি আছোঁ। মোৰ একো কমি নাইকিয়া। মই কেলৈ এইচব বস্তুত মানে জড়িত হ'ম? না আমালোকেও সিহঁতি মানে কেছ দিছে, আমালোকেও কেছ দিয়া হৈছে। কোনে কৈছে সঁচা, কোনে কৈছে মিছা, সেয়া এতিয়া বিচাৰ কৰিব আইনে।